কবিতাৰ শিৰোনাম নীলাখামৰ চিঠি। ৰচনা অশ্ৰুলেখা। আবৃত্তি হেমন্ত ওজা কলিতা। বহু দিনৰ বিৰতিৰ পিছত তোমালৈ আকৌ লিখিলোঁ চিঠি। ৭ সাগৰ ১৩ নদীৰ সিপাৰলৈ কঢ়িয়াই লৈ যাব এটি নীলাখামে। মইনা, মই যে চতুৰ চাতক চৰাই, এটুপি পানী বিচাৰি হাহাকাৰ। চতুৰ আকাশখন তেনেই খৰাং, অকণমানো ডাৱৰ নাই। উলংগ গছবোৰে আকাশলৈ চাই হুমুনিয়াহেৰে এটুপি পানীৰ বাবে হাহাকাৰ কৰে। জানা মইনা, ভাৱ হয় মই যেন চতুৰ উলংগ সেউজীয়াবোৰ, উদং হৃদয় সপোনবোৰ মৰুময়। চকু দুটা সেমেকা হাঁহিবোৰত কৃত্ৰিমতা, বাকযন্ত্ৰ ৰুদ্ধ, মাথো অবিৰাম গতিত চলি আছে হৃদযন্ত্ৰ। জানা মইনা, মাজৰাতি কবৰৰ কাষত সপোনৰ উচুপনি শুনি সাৰ পাই উঠো। আশাবোৰে ৰাউচি জোৰা শুনো। বৰ কষ্ট হয় অ' মইনা, বৰ কষ্ট হয়। হৃদযন্ত্ৰত থমকি থমকি ৰয়, পাই হেৰুৱা বেদনাত কলিজাখন দেই পুৰি ছাই হয়। মইনা, কিয় দিছিলা প্ৰতিশ্ৰুতি হাতে হাত ধৰি সপোন গঢ়াৰ? কিয় দিছিলা প্ৰতিশ্ৰুতি নীলিম আকাশত উৰাৰ? মইতো হ'ব খোজা নাছিলো তোমাৰ হৃদয়ৰ শ্ৰাদ জিৰণি লোৱা খন্তেকীয়া বাটৰুৱা। জানা মইনা, এতিয়া মই এক দিগভ্ৰষ্ট পথিক। অনুভৱবোৰ বাস্তৱ ৰূপ দিবলৈ হেজাৰ অজুহাত। নিথৰুৱা মই জন্মলগ্নৰে পৰা। তোমাৰ সান্নিধ্যত উৰুষা হিয়াত বসন্ত নামিছিলহে মাথো। এতিয়া তুমি দিয়া সপোনবোৰ মোৰ বুকুতে হৈ পৰিল নিথৰুৱা। আৰু নিলিখো মইনা, যদিও তুমি মোৰ আপোন নহয়, অভিশাপ নিদিওঁ মইনা। কুশলে থাকা মইনা, কুশলে থাকা।